প্ৰভু যীশুখ্ৰীষ্টক যদি আমি বিশ্বাস কৰোঁ তেতিয়া আমাৰ লগত সদায় ঈশ্বৰ থাকে বুলি কৈছে। গতিকে ঈশ্বৰ আমাৰ লগত থকা ঈশ্বৰ তেনেকুৱা ধৰণৰ নাম হ'ব বুলি কৈছে। গতিকে তেওঁ এই প্ৰভু যীশুখ্ৰীষ্টৰ যি জন্ম হৈছে সেই জন্মটো হ'ল আচৰিত ধৰণৰ, মানে আচৰিত ধৰণৰ জন্ম হৈছে। আৰু সেইকাৰণে কি বুলি কয়, ঈশ্বৰ আচৰিত ঈশ্বৰ বুলি কৈছে, আশ্চৰ্য বুলি কৈছিল না আগতে যিটো আমি পঢ়িছিলোঁ। ঈশ্বৰ আচৰিত ধৰণৰ ঈশ্বৰ। গতিকে আমি সেই প্ৰভু যীশুখ্ৰীষ্টৰ জন্মৰ কথাৰ পৰাও আমি বুজিব পাৰোঁ যে ঈশ্বৰ আচৰিত ধৰণৰ কাৰ্য কৰিব পৰা ঈশ্বৰ বুলি আমি সকলোৱে ভালদৰে বুজিব পাৰোঁ। গতিকে